কা বিৰোধী সংগঠনৰ নেতাকৰ্মীক জিলা প্ৰশাসনৰ নোটিছ শিৱসাগৰত প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে আৰু প্ৰয়োজনত জেল যাব কিন্তু প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান সমগ্ৰ দেশৰ লগতে অসমতো কা বলবৎ কৰাৰ প্ৰসংগ পুনৰ চৰ্চালৈ অহাৰ মাজতে ৰাজ্যৰ কা বিৰোধী দল সংগঠনৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া কা আইনৰ বিপৰীত দিশত অৱস্থাত কৰা কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে দল সংগঠনৰ নেতাকৰ্মীক দমন কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু শিৱসাগৰৰ কেইবাটাও দল সংগঠনৰ নেতাকৰ্মীক জিলা প্ৰশাসনৰ পৰা নটিছ পঠাই মাতি নি বন্দত চহী কৰাবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে দল সংগঠনসমূহ আৰু আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকীও কৰ্মীক জিলা প্ৰশাসনে নটিছ জাৰি কৰি মাতি নিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ অসম আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে এইসকল কা বিৰোধী নেতা প্ৰয়োজনত জেল যাবলৈ সাজু হৈছে কিন্তু জাতি ধ্বংসী বা কোনো কাৰণত বলবৎ কৰিবলৈ দিয়া নহ'ব কা এইদৰে হুংকাৰ দিছে প্ৰতিবাদী নেতাসকলে এই সন্দৰ্ভত নেতাসকলৰ মন্তব্য শুনোৱা হওক শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ আছাম বিজেপি চৰকাৰখনে তেওঁলোকে জাতি বিৰোধী কা অসমীয়া জাতিৰ ওপৰত জোৰ জবজ কৰি তেওঁলোকে জাপি দিব আৰু আমি অসমীয়া বহি থাকিম নেকি আৰু অসমীয়া যেতিয়া আমি বহি নাথাকোৱে আমি এই কাৰ বিৰোধিতা কৰি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণতান্ত্ৰিক এখন দেশত গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে যোৱাকালি আপোনালোকে দেখিছে এখন নটিছ পঠাইছে 107 নটিছ পঠাইছে আমাৰ বন্দত আমাক চাইন কৰাব বিচাৰিছে আমি ইতিমধ্যে বন্দত আমি কেতিয়াও চাইন নকৰোঁ বুলি ক'লোঁ আজি শিৱসাগৰ জিলা উপায়ুক্ত অফিচৰ জাভেদ আৰমান ডাঙৰীয়াৰ ওচৰত আমাক আজি 4 বজাত উপস্থিত হ'বলৈ কৈছিলে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ আমাৰ সতীৰ্থসকল আমি তেখেতৰ ওচৰত উপস্থিত হ'লোঁ আৰু তেখেতক তেওঁলোকে যে আমাক 2 লাখ টকাৰ জৰিমনাৰ এই বন্দত চহী কৰাৰ যিখন আমালৈ নটিছ পঠাইছিল আমি তেখেতক সুধিলোঁ যে আমাক কিয় এখন নটিছ পঠা হ'ল আমি এনে কি ক্ৰাইম কৰিলোঁ যে আমি কি গণতন্ত্ৰ বিৰোধী ক্ৰাইম কৰিলোঁ তেওঁক যেতিয়া আমি প্ৰশ্ন কৰিলোঁ আৰু আমি তেওঁলোকৰ পৰা কি ভিত্তিত তেওঁলোকে আমাক 2 লাখ টকাৰ জৰিমনা ভৰাব বিচাৰিছে তেওঁলোকৰ পৰা আমি তথ্য বিচাৰিছোঁ তেওঁক আমি এই কাগজখন দি পেলাই তেওঁ ৰিচিভ কৰাই আনিছোঁ আৰু তেওঁ আমাক তথ্য সহকাৰে দিয়ক আমি কি যুক্তিত অগণতান্ত্ৰিক কাম কৰিছোঁ যেতিয়ালৈকে তেওঁলোকে আমাক তথ্য সহকাৰে নিদিব আৰু কোনো বন্দত অসম চৰকাৰে বা জিলা প্ৰশাসনে আমাৰ পৰা বন্দ চাইন ল'ব নোৱাৰে আমি নিদিওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গাত 1 টোপাল তেজ থকা পৰ্যন্ত গণতান্ত্ৰিক বিৰোধী চৰকাৰৰ অগণতান্ত্ৰিক কাম কাজৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম আৰু তাত যদি তেওঁলোকে আমাক যদি জোৰ জবজ কৰি জেলত ভৰাবলৈ বিচাৰে আমি জেল যাবলৈ সাজু আছোঁ যদি তেওঁলোকে আমাক গুলীয়াই হত্যা কৰিম বুলি ভাবিছে আমি গুলী খাবলৈ সাজু আছোঁ চাওক বৰ্তমান সময়ত সকলো ফালৰ পৰা বিজেপি শাসনাধীন এই যিখন চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ যি শাসন চলি আছে অসমত তেওঁলোকে আচলতে এক প্ৰকাৰ স্বৈৰাচাৰী শাসন হিটলাৰী শাসন আৰম্ভ কৰা আমি দেখিবলৈ পালোঁ শেহতীয়াকৈ আমি যি সময়ত কাৰ বিৰুদ্ধে আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছিলোঁ আৰু তাৰ পিছত আমাক বিভিন্ন সময়ত থানাৰ পৰা গৈ ৰাতি পুলিচে হাৰাশাস্তি কৰে যোৱাকালি আমালৈ এখন নটিছ পঠাইছে 107 ধাৰা লগাই তেওঁলোকে এখন নটিছ পঠাইছে আৰু তেওঁলোকে কৈছে যে আমি বন্দত চহী কৰিব লাগে আৰু অন্যথা আমি 2 লাখ টকা জৰিমনা দিব লাগিব আৰু আমাক সেইটো কাৰণে আজি আমাৰ শিৱসাগৰ জিলা উপায়ুক্তৰ মহোদয় তাত মাতিছিলে আৰু আহি পিনি আমি অতিৰিক্ত উপায়ুক্ত মহোদয়ক আমি স্পষ্ট ভাষাৰে আমাৰ ফালৰ পৰা কৈ দিছোঁ যে আমি কোনো কাৰণতে বন্দত চহী নকৰোঁ আৰু কিয়নো আমাক এতিয়ালৈকে আমাক তেওঁলোকে অভিযুক্ত যি ধৰণে সজাইছে তেওঁলোকে কিন্তু আমাক জনোৱা নাই যে আমি কি দুখ কৰিলোঁ আচলতে কি আমি আপোনাৰ হেৰি কাম কৰিলোঁ গণতন্ত্ৰ বিৰোধী কাম কৰিলোঁ সেইখিনি কাম আমাক এতিয়ালৈকে স্পষ্টকৈ কৈ দিয়া নাই গতিকে আমি তেওঁলোকক আমি চেলেঞ্জ কৰিছোঁ যে অতি সোনকালে আমাক যি আমাৰ ওপৰত তেওঁলোকে কিবা অগণতান্ত্ৰিক কাম কৰাৰ তথ্য পাইছিলে সেই তথ্যসমূহ আমাক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909